এই মাহীহাতে ভাল লাগিব দেই এইটোকে ভাল লাগিব দেই নিজৰ বুলি একদম এইটোকে ভাল লাগিব দেই কি হল কি কৈ আছ তই এই ভিডিও এটা বনাইছো কি কথাতলি আহিলি আহিলো তাৰপিছত কঠিয়াতলি আহিছো আকৌ কঠিয়া হেৰি কয় ৰুবলৈ দিম নহয় পৰহি তই খবই নাই তহঁতৰ গম পাই আছো কি কয় ভিডিও বনাই আছ কঠিয়াতলি হৈ গ'ল নেকি কাইলৈ নহৈতো হ'ব নেকি হ'ব পৰহিৰ পৰা তুলি আছো নহয় কঠিয়াটো তাৰপৰা নভৰিটো পৰহিলে কাইলৈ পাতি দিম কাইলৈকে পাতিলে কাইলৈ পাতি দিলে ভাল হ'ব নেকি মানুহজনক নিমন্ত্ৰণ কৰিলি নাই মানুহ এই গাঁৱৰ এই হেৰি ৰোৱনী কেইজনীমান মাতিলো আৰু কঠিয়া বোলাবলৈ এই দুজনমান মাতি দিছো তাৰপিছত আৰু এতিয়া মাতিম আৰু চাই যাকে তাকে মাতিব নোৱাৰো নহয় মানুহ চাই মাতিব লাগিব সকলোকে মাতিব লাগিব কুকটাই মাৰিব পৰা সকলে ৰুব পৰা সকলকে মাতিম আজিকালি আৰু মানুহ চাইহে অহা নাই আৰু এতিয়া নোৱাসকলক মাতি লাভ নাই নহয় মোৰ ঘৰখন মোৰ এতিয়া পথাৰত কাম কৰিব পৰা কুকটাই মাৰিব পৰা মানুহকে মাতিব লাগিব নহ'লেতো মাতিলে বেয়া হ'ব ৰোৱনী যিকেইজনী ধুনীয়াকে ৰুৱে সেইসকলক মাতিব লাগিব ৰোৱনীয়ে যদি এপোৱা মাটি যদি 10 হেৰি মানে এবিঘা হেৰি পথাৰত ৰুবলে আগত আমি এজনীয়ে ৰুওঁ আগতে মোৰ লগত যিকেইজনী আছিলে নহয় তোক কৈ দিছো যেনিবা দেই অসমবাসী ৰাইজেও শুনিছে আৰু তাৰপিছত মই অসমবাসী ৰাইজক কৈছো দেই শুনিছে নহয় এতিয়া আমি আগত যেতিয়া মই ঘৰত থাকোতে মই ইমানে তাৰমানে ৰোৱাত চোকা আছিলো নহয় এবিঘা ভূই মই অকলে ৰুওঁ এবিঘা খাটাং কৈছো খাটাং তাৰপিছত আমি যদি এপুৰা যদি ৰুবলে হয় আমাক গৃহস্থ আহি আমাক কবহি আমাক ঠিকা ভূই ৰুব কয় মোক কয় আপোনালোকে যাক ভাল পায় যোনকেইজনী আপোনালোকৰ লগত ৰুৱে অন্তৰংগই মিলে আপোনালোকে সেইকেইজনীক লৈ ল'ব এপুৰা মাটি আপোনালোকক ঠিকা দিছো তাৰপৰা সেই গতিকে আমি যেনিবা যাকে তাকে আমাক নকওঁ নহয় যিকেইজনী আমাৰ লগত ৰুব পায় 4জনী হলে মানে এপুৰা মাটি ৰুলে 4জনী ল'ম সেই 4জনী ৰোৱনীয়ে আমাক একদম কমপ্লিট কৰিব লাগিব ৰুই আমি হালোৱা লগতে যাওঁ আমি ইমান খোৱা বোৱা হে কৰি নাথাকো চাহকণ খাম আৰু পথাৰত ভাত দিবলৈ গ'লে আমি পাতি ল'ম তহঁতি এতিয়া মোৰ লগত আমাৰ লগত ৰুব ওলাইছ সেই যিকেইজনী অলপমান যেনিবা লেহেমকে ৰুৱে গেধা তই পাৰিবি নাই সেইটো কথা কৈ ল এপুৱা যদি আমি যদি ৰুব নোৱাৰো আমি 4জনী ৰোৱনীয়ে আমি খৰখেদাকে ৰোৱা 3জনীটো কমপ্লিট ৰুইয়ে খাটাং কৰিম তহঁতি পাৰ নাই নোৱা সেইটো কৈ লওঁ পাৰিম কয় কিছু দুবাৰমান কৰিলে নহয় তেনেকুৱা তাৰমানে যায় নহয় খাটাং ৰুমো বুলি কৈ পেলাই তাৰপিছত আমি আৰু ৰুই থাকো নাই এনেকুৱা স্পীডত ৰুম এতিয়াও মোক প্ৰমাণ চাব পথাৰলৈ যাব মই একদম আধা ঘণ্টা একদম কণ্টিনিউ ৰুই দিম মই একদম নিচিনা দৰে খাটাংকে ৰুই দিম আৰু যদিহে নোৱাৰো মই মোৰ নাম নহয় দিবো তাৰমানে মই খাটাং একদম আধা ঘণ্টা মই স্পীডত ৰুই দিম তাৰমানে একদম মেচিন চলিব নাই মই দেখুৱাই দিম বাৰু মই অসমবাসী ৰাইজক আধা ঘণ্টা মই এনেকুৱা কমপ্লিট স্পীড ৰুম কিন্তু অসমবাসী ৰাইজক মই পথাৰত দেখুৱাই দিম মই দেই মই আজিয়ে কৈছো মই প্ৰতিশ্ৰুতি দিছো মই যদি দিব নোৱাৰো তেতিয়া ৰুব তেতিয়া হ'ব মই এতিয়া আজি খাটাং কৰি দিছো আৰু তেনেধৰণে আমি ৰুইছিলো পথাৰত এতিয়া হৈছে কি ভিডিঅ' এটা বনাইছো এতিয়া যিসকল ৰোৱনী এবিঘা নালাগে এজনী ৰোৱনী 5জনীও শেষ কৰিব নোৱাৰে নহয় ভাই নোৱাৰে নহয় সেই গতিকে আমি তেনেকুৱা ৰোৱনী নেমাতো নহয় মোৰ পথাৰলৈ যেতিয়া নভৰি পাতিম ভাল ৰোৱনী মাতিম মোৰ পথাৰ লেটিপুটি ৰোৱনী নেমাতো নহয় তেনেকুৱা এটা হৈ থাকে নহয় আকৌ তেনেকুৱা ঘটনা হৈছে না আগতে মই নেমাতো তেনেকুৱা সকলক মই মাতিম ভাল ৰোৱনী কেইজনী মই এপুৱা মাটি যেনেকে কমপ্লিট হয় মই এখিনি মাটি লাভ নাই নহয় মই এতিয়াতো গড়ে এবিঘাত 4জনীকে পেলাই দিম 20জনী ৰোৱনী মাতি মই মোৰ পথাৰ এবিঘা তাৰমানে কমপ্লিট কৰিব লাগিব কথা এতিয়া অসমবাসী ৰাইজে ঘৰতে এতিয়া আহাৰ মাহ সোমালে প্ৰত্যেকে ঘৰে ঘৰে নভৰি পাতিছে হয় না বাৰু কিন্তু পাতিছে গাঁৱৰ বোৱাৰী মাতিছে গাভৰু মাতিছে হালো মাতিছে কিন্তু এজন মানুহক মাতিবলৈ পাহৰিছে নহয় সেইজন আকৌ কোন আকৌ মই কৈ দিওঁ দেই সেইজন হ'ল আমাৰ মুখ্যমন্ত্ৰী
মামা আৰু মামী কি মনভৈ খালে মাতিবি নেকি মাতিম বহুতে নেমাতিবও পায় যিসকল ৰাইজে নেমাতিব অসমীয়া নেমাতি পায় কিন্তু মই মাতিম মোৰ মৰমৰ ভাই যেনেকে তহঁতি মামা বুলি মাত তেনেকে মোৰ মৰমৰ ভাই মই মৰমৰ ভাইক যদি মই নভৈ খাবলৈ নেমাতো মোৰ ভনীজনীক নেমাতো মামীৰক নেমাতো কেনেকুৱা হ'ব সেই গতিকে মই মাতিম মই কালিলৈ মোৰ হেৰি কৰিম আৰু মই নভৈ পাতি মাতিম আৰু মই এটা কথা আগতে চক দে মই এটা কথা কৈছো দেই অসমীয়া আগতে একদম 20খন 25খন হাল বাই এনেকুৱা মস্তি পথাৰত নভৈ মাতে ইঘৰে মাতে তেনেকুৱা আজিকালি সেইবোৰ নাই দিন নাই সেইবোৰ ইমান তাৰমানে পথাৰ আনন্দৰে মানুহ ইছাত বিছাত লাগি থাকে 7খন 8খন লাগি থাকে বোকা দিয়ে ফূৰ্তি কৰে একদম আৰু মই টানে নহয় মই সৰু সৰু ল'ৰা ছোৱালীবোৰ উঠুৱাই লয় আৰু ঘৰ গৃহস্থক এনেকে জকত ভৰাই একদম বোকা দিয়ে কিমান ফূৰ্তি আজিকালি সেই ফূৰ্তি নাই সেই মৰম চেনেও নাই আগতে বৰা ধানৰ ইমান যে আঠা কোৱা শুনিছিলো ৰংঘৰ কাৰেংঘৰ বোলে হাঁহ কণীয়ে বৰা ভাতেই বনাইছিলে তেনেকে বুলি কয় কিছু লোকে দেই নবনাবও পাৰে মই সত্য কথা নে মিছা কথা ক'ব নোৱাৰো মই কিন্তু শুনাত কৈছো তাৰমানে মই মোৰ কথাটো হয় বুলি মই কোৱা নাই দেই আৰু মই এটা তেনেকুৱা এটা মৰম চেনে নাই বৰা ধানৰ এঠাও কম হ'ল আজিকালি মৰম চেনে নাইকিয়া হ'ল তেনেকুৱা এটা সমস্যা হৈছে কিন্তু মিছাকে কোৱা নাই মই কিন্তু সেই সমস্যাখিনি পাৰ হৈ গ'ল আগৰ দিনকালো পাৰ হৈ গ'ল মৰম চেনো পাৰ হৈ গ'ল এতিয়া নতুন নতুন আধুনিক আজিকালি জিলেলে এনেকুৱা আজিকালি আগতে মানুহে ইমান ধুনীয়া এনেকে গায় দেই লৰি তৰে পানী যাবি ঐ বৈ চহৰে নগৰে থাকিবি চোৱা আগতে মৰম চেনে ইমান মৰম চেনে লাহে লাহে আগতে তেনেকুৱা মৰম চেনে আজিকালি একদম জিলেলে এনেকুৱা নাচি নিচিহে জিলেলে আজিকালি আগতে মৰম চেনে বেলেগ লুইতৰ পানী যেনেকে বয় তেনেকুৱা নহয় এটা মৰম চেনে লাহে লাহে সেই মৰম চেনে নাই কি কম মই এতিয়া চাহ পানী এখনকে খোৱা নাই নহয় না কি কম কাই লওঁ নে মই মাতি লওঁ নহ'লে বেয়া হ'ব চাহ পানী পাছত যি হ'ব ন মাতি লওঁ মই সেয়া কৈছা দেই ভালছে মাতিবি নহ'লে নাহিব আকৌ ডাঙৰ মাতিম মই হেৰি নহয় কঠীয়া তুলিছো বৰষুণ নহয় জানো জাপিটো লৈ গৈছো ফেদা জাপিটো এইটো কালা এইটো একো ঢালে নৰখে এইফালে গোটেই পানী পৰে এইফালে পানী তাৰপিছত আকৌ এইবোৰ কি চেৰা পাতে ফেদাফা একদম পুৰা টিককে মাৰে একদম এনেকে খোজা এফালে মাৰি এনেকে মাৰি এফালে এনেকে মাৰিছো একদম পুৰা একদম বাকুটা বুকুটি এনেকে খোজাছো নহয় মই তাৰপিছত গুচি আহিলো নহয় মই পাছবেলা লাগে আকৌ তুলিমগে কঠীয়াটো নহলো হে মই কালিটো বুকি পৰা তুলি আছো হাজিৰা লগা হয় না মই এতিয়া মামাক মোৰ নিজৰ ভাইটোক মই মাতিছো মামা নভৈ খাবলৈ নিমন্ত্ৰণ কৰিছো ভাই অকলে তই নাহিবি লগত ভনীকো লৈ আহিবি মোৰ পথাৰত নভৈ খাবলৈ মামা আহিবানে নাহা খবৰ এটি জনাবি কেলা এনেকে মানুহ আহিলে ৰখি দিলে নহ'ব নহয় গায়ে থাকিব লাগিব কি কথা তোৰে কাৰণে মামা ৰাজহাঁহ ৰঙালাও পচলা গোটাইছো আৰু মামা পাতিহাঁহ লগত গাজে আলুৱে খাবলৈ আৰু গোটাইছো বহুত ধুনীয়া এটা বস্তু মামা পাৰ চৰাই
জলকীয়া ভাজি খুটখুটিকৈ খামৈ ৰং টেমাচা কৰি লৈ তাৰ লগত থাকিব মামা ঐ জপানৈ বাটিয়ে বাটিয়ে লগত খাই পথাৰত ভূঁ ৰুই ৰুই মামা ঐ বোকা খেলি খেলি যাম ঐ ভনীকো দিম ভাইকো দিম অসমবাসী ৰাইজেও দেখিব গাঁৱৰ ৰোৱনীকো দিম ঐ মামা ৰোৱনীকো দিম যদি মামা নাহা মনৰ দুখ পাম লোকৰ সভা গ'ল বিধান সভা আহিলে ওপৰৰ পাৰা থল থলকৈ খৰি খহি পৰিবা ঐ মামা ইমান ধুনীয়াকৈ মাতাটো তুমি যদি নাহা মামা বিধান সভা পাবহি হ'ল তেতিয়া মামা ঐ ৰাইজক দৰকাৰ হ'ব আমাকো দৰকাৰ হ'ব নহ'লে মামা ঐ ওপৰপা ঢলি খলি পৰিব ঢলি খহি পৰিব ঐ মামা আপোনাক মাতিলোঁ দেই ল'ৰা ছোৱালী সকলোৱে ক'লে বোলে মামাক মাতিব লাগে মোৰ হেৰি ভাইটি ভণ্টিসকলে কিন্তু মাতিছোঁ তাৰ কিন্তু নাহিলে বহুত বেয়া পাম দেই মই ইয়াকে কৈছোঁ আৰু কাইলৈ নভুঁই অসমবাসী ৰাইজক কৈছোঁ মোৰ এই নভুঁই খাবলৈ এই গাঁৱৰ মহিলাক বা গাঁৱৰ খেতিয়কক বা মাতে কিন্তু মই এজনক মাতিছোঁ মোৰ ভাইক মামাক মাতিছোঁ সেই মামাক মাতিছোঁ মই নভুঁই খাবলৈ আৰু আহিবলৈ কৈছোঁ যদি নাহে তেতিয়া মই আপোনালোকে দেখিব আহে নে নাহে আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পাইছে ক'ব না ৰাতিপুৱাই বনাই দিছোঁ কিন্তু ভাল পালে শ্বেয়াৰ কৰিব আৰু যদি পোনপ্ৰথমবাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়া সৰ্বপ্ৰথমে মই দিয়া ভিডিঅ' দেখিব পাব নহ'লেনো ক'ত দেখিব পাব ইয়াকে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ।